বিজনী আঞ্চলিক ছাত্ৰ সন্থাৰ ২২তম বাৰ্ষিক অধিৱেশন চিৰাং জিলাৰ বিজনী আঞ্চলিক ছাত্ৰ সন্থাৰ অধিৱেশনখনি আজি এদিনীয়া কাৰ্যসূচীৰে বিজনী আঞ্চলিক ছাত্ৰ সন্থাৰ কাৰ্যালয় আৰু বিজনী পৌৰসভাৰ জিৰণীচৰাত অনুষ্ঠিত হয়। ৰাতিপুৱাৰ ভাগত সদৌ অসম ছাত্ৰ সন্থাৰ পতাকা উত্তোলন কৰে বিজনী আঞ্চলিক ছাত্ৰ সন্থাৰ ভাৰপ্ৰাপ্ত সভাপতি বিশ্বজিৎ ৰায়ে। পিছত শ্বহীদ তৰ্পণ কৰে শ্বহীদ পৰিয়ালে। শ্বহীদ পৰিয়ালক সম্বৰ্ধনা জনাই বিজনী আঞ্চলিক ছাত্ৰ সন্থাৰ তৰফৰ পৰা কাৰ্যসূচী মতে গছপুলি ৰোপণ কৰে। দুপৰীয়া প্ৰতিনিধি সভা অনুষ্ঠিত হয়। নিউজ ডেস্ক বিজনী ফাৰ্ষ্ট 24। আচলতে আমি আৰু আমাৰ মাজত উপস্থিত হোৱা গাটো অলপ খালি দিয়ক, গাটো দীঘল দৃষ্টিভংগী আৰু কথা আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত বিজনী নগৰ শাখা ছাত্ৰ সন্থাৰ সহযোগত বিজনী আঞ্চলিক ছাত্ৰ সন্থাৰ যি ২২ সংখ্যক বাৰ্ষিক অধিৱেশনখনি এইবেলি বিজনী আঞ্চলিক ছাত্ৰ সন্থাৰ কাৰ্যালয় আৰু বিজনী পৌৰসভাৰ যি জিৰণীচৰা সেই জিৰণীচৰাত এদিনীয়া কাৰ্যসূচী অনুষ্ঠিত হৈ আছে। আৰু ইতিমধ্যে পতাকা উত্তোলনৰ শ্বহীদ তৰ্পণ শ্বহীদ পৰিয়াল সম্বৰ্ধনাৰে কাৰ্যসূচীসমূহ হৈ গ'ল আৰু দিনৰ ১ বজাত যি অতি গুৰুত্বপূৰ্ণ যোনখন প্ৰতিনিধি সভা সেই প্ৰতিনিধি সভা অনুষ্ঠিত হ'ব আৰু সেই প্ৰতিনিধি সভাত শিক্ষাৰ লগত অৰ্থনৈতিক দিশত শিক্ষাৰ দিশত আৰু বিজনী অঞ্চলত অনাগত দিনত কৰিবলগীয়া কাম কাজসমূহৰ ভিতৰত খতিয়ানভাৱে তাত সভাখন অনুষ্ঠিত হ'ব আৰু সেই সভাখনৰ অন্তত সন্ধিয়া প্ৰায় ৫মান বজাত বিষয় বাছনি সভাৰ জৰিয়তে বিজনী আঞ্চলিক ছাত্ৰ সন্থাৰ নতুন সভাপতি আৰু নতুন সাধাৰণ সম্পাদকে দায়িত্বভাৰ লাভ কৰিব। আৰু বিশেষভাৱে আমি এইবাৰ বিজনী আঞ্চলিক ছাত্ৰ সন্থাৰ যিগৰাকীয়ে সভাপতি পাব বা যিগৰাকী সাধাৰণ সম্পাদকৰ দায়িত্ব পাব তেওঁলোক আমি শিক্ষাৰ লগত জড়িত কোনোবা বিদ্যালয় মহাবিদ্যালয়ত পঢ়ি থকা ছাত্ৰ বন্ধুকে আমি অনাগত দিনত দায়িত্বভাৰ অৰ্পণ কৰিম।